নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি আপোনালোকৰ 2024 বৰ্ষৰ ৰাশিফলৰ বিষয়ে জনাই আহি আছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ, বৃষ আৰু মিথুন এই তিনিটা ৰাশিৰ 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, বিবাহ, কৰ্মসংস্থাপন এই সকলো ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাই আহিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'কেইটা চাব বিচাৰিছে তেতিয়াহ'লে এই চেনেলৰ প্লে'লিষ্টত গৈ চাই ল'ব পাৰিব, নতুবা এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে সেই ভিডিঅ'কেইটা চাব পাৰিব। আজি আমি একাদিক্ৰমে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, বিবাহ, কৰ্ম আৰু সম্পূৰ্ণ 2024 বৰ্ষটো কেনেধৰণৰ হ'ব সেই বিষয়ে জনাব বিচাৰিছোঁ। তাৰ পূৰ্বতে আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কিছু স্বভাৱ, চৰিত্ৰ আৰু ভাগ্যৰ বিষয়ে জনাব বিচাৰিছোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকল কেনেধৰণৰ হয়? কৰ্কট ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মনিৰ্ভৰশীল হয়। দায়িত্ব এওঁলোকে সৰুৰে পৰাই লয় আৰু আনৰ আগত কেতিয়াও সৰু হ'ব নিবিচাৰে। স্মৰণ শক্তি খুব বেছি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। লগতে সৰু কালত অকণমান স্বাস্থ্য কিছু দুৰ্বল থাকে, কিছু ক্ষীণ হয়, কিন্তু যেনেদৰে এওঁলোকৰ বয়স বাঢ়ি গৈ থাকে তেনেদৰে শাৰীৰিক ওজনো এওঁলোকৰ বৃদ্ধি পাই গৈ থাকে। লগতে এওঁলোকে নিজৰ ঘৰখনক খুব ভাল পায়। য'তে ত'তে এওঁলোক মিলি যাব পাৰে। নিজৰ ঘৰত যদিও ভাল পায়, সৰু সুৰা যাত্ৰা কৰিও খুব ভাল পোৱা দেখা যায়। যাত্ৰা কৰি এওঁলোকে আনন্দ লাভ কৰে, কিন্তু ঘৰৰ পৰা বেছিদিন এওঁলোক দূৰত থাকিব নোৱাৰে। সেইটোৱে এওঁলোকৰ বিশেষ লক্ষণ দেখা পোৱা যায়। সমাজকৰ্মী হয়, সমাজৰ কাম কাজবোৰ এওঁলোকে আগভাগ লোৱা দেখা যায় সমাজৰ কাম কাজবোৰত। লগতে এওঁলোক দেশভক্ত হয়, নতুবা ৰাষ্ট্ৰপ্ৰিয় হৈ পৰে। যেনেদৰে এওঁলোকৰ বয়স বৃদ্ধি হৈ যায়, এওঁলোকৰ দেশভক্তি তেনেদৰে বৃদ্ধি পাই গৈ থাকে। লগতে এওঁলোকৰ মনৰ কথাবোৰ আনে সহজে বুজিব নোৱাৰে। খুব গোপনীয় স্বভাৱৰ হয়। এওঁলোকে নিজৰ কথা আনক ক'ব সিমান নিবিচাৰে, বিশেষকৈ নিজৰ গোপনীয় কথা। লগতে এওঁলোকে নিজে যি উপাৰ্জন কৰি সঞ্চয় কৰে, সেই ধন এওঁলোকে সৎ পথত খৰচ কৰাও দেখা যায়। অৱশ্যে অকণমান খৰচ কিছু বেছিকৈ কৰে, গতিকে খৰচৰ মাত্ৰা এওঁলোকৰ বেছি হয়। লগতে এওঁলোকৰ সদায় সফল ব্যক্তিৰ সৈতে যোগাযোগ থাকে। সফল ব্যক্তিৰ সৈতে এওঁলোকে উঠা বহা কৰি থকা দেখা যায়। গতিকে যদি আপোনাৰ কৰ্কট ৰাশি হয়, এনেধৰণৰ কিছুমান স্বভাৱ চৰিত্ৰ আপোনাৰ নিশ্চয় আছে। গতিকে আহক আজি আমি 2024 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানো। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰটোত প্ৰেম আৰু আৰ্থিক দিশৰ পৰা অত্যন্ত অনুকূল হৈ পৰিব বছৰটো। গতিকে প্ৰেম আৰু আৰ্থিক দিশ আপোনাৰ বাবে অতি শুভদায়ক। এই বছৰ আপুনি কৰা কষ্টৰ ফলাফলবোৰ নিশ্চয় লাভ কৰিব। গতিকে কষ্ট অকণমান কৰক, নিশ্চয় সেই কষ্টৰ ফলাফল বছৰটোৰ ভিতৰত আপুনি লাভ কৰিব। ধৰ্ম আৰু ভগৱানৰ ওপৰত বিশ্বাস এই 2024 বৰ্ষত বাঢ়িব। যদি বিগত বছৰত অকণমান ভগৱানৰ ওপৰত বিশ্বাস কমিছিল, এই বছৰত আপোনাৰ বিশ্বাস আৰু অকণমান বৃদ্ধি পাব। এই বছৰ ব্যৱসায়ীসকলৰ আমদানি দুগুণ বৃদ্ধি পাব। গতিকে যদি আপুনি ব্যৱসায় কৰে, সেই ব্যৱসায়ক আৰু অকণমান আগবঢ়াই নিব পাৰিব। অৱশ্যে এইবছৰ যাত্ৰা বেছি হ'ব। আপুনি কিবা নহয় কিবা কাৰণবশতঃ ক'ৰবাত নহয় ক'ৰবাত মাজে সময়ে যাত্ৰা কৰি থাকিব লাগিব। ইয়াৰ উপৰিও এইবছৰ মান সন্মান আপুনি যথেষ্ট লাভ কৰিব। সমাজত গ'লেও নতুবা আপুনি য'তেই নাযাওক কিয় সন্মান লাভ কৰিব। সকলো ব্যক্তি আপোনাক সন্মান কৰা দেখা যাব। কৰ্মত বিশেষ ভাল স্থিতি আহি পৰিব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটো অতি সুন্দৰ। কিন্তু বছৰৰ মাজে মাজে কৰ্মত অকণমান মনোবল কমিব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি অকণমান আগবঢ়াই নিবৰ চেষ্টা কৰিব, কিয়নো মাজে সময়ে হয়তো কাম কৰাৰ ইচ্ছাও অকণমান কমিব পাৰে। গতিকে নিজক পজিটিভ কৰি ৰাখিব। ইয়াৰ উপৰিও যদি উচ্চ শিক্ষাৰ বাবে আপুনি প্ৰয়ত্ন কৰি আছে, নতুবা উচ্চ শিক্ষা ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে এই বছৰটো অতি শুভ। তেনে স্থিতিত আপোনাৰ বিদেশত গৈ উচ্চ শিক্ষা
নতুবা ঘৰৰ পৰা বাহিৰত উচ্চ শিক্ষা প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে এই বছৰ আৰ্থিক স্থিতিও নিশ্চয় কিছু বাঢ়িব, কিন্তু আকস্মিক খৰচ মাজে সময়ে বাঢ়ি থাকিব। গতিকে যদিও হাতত ধন আহিব, খৰচো সমানে বৃদ্ধি পোৱা দেখা যাব। পিতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। কমতে পিতৃৰ স্বাস্থ্যৰ চিকিৎসা কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। ইয়াৰ বাহিৰে গুৰু বৃহস্পতিৰ যিহেতু গোটেই বছৰটো আপোনাৰ বাবে শুভ অৱস্থাত থাকিব গুৰু বৃহস্পতি, গতিকে আহিবলগীয়া সকলো ধৰণৰ অশুভ প্ৰভাৱসমূহো আপোনাৰ দূৰ হ'ব। কিন্তু শনিদেৱৰ দৃষ্টি যিহেতু আপোনাৰ ওপৰত থাকিব, গতিকে বছৰটোত আপুনি যি ভাবিব সেই কামবোৰ অকণমান পলমকৈ হ'ব পাৰে। হয়তো বৰ্তমানো আপোনাৰ তেনেধৰণৰ স্থিতি হৈ আছে, যি ভাবে সেইটো আপুনি যেতিয়া ভাবে তেতিয়া নহয়, তাতকৈ কিছু পলম হয়। গতিকে তেনেধৰণৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ শনিবাৰৰ সন্ধিয়া আপুনি ঘৰত যদি বেলগছ আছে, সেই বেলগছৰ তলত পঞ্চমুখী তেলৰ চাকি জ্বলালে আপোনাৰ মনৰ অভীষ্টসমূহ পূৰণ হ'ব। আৰু যিদিনা আপুনি সেই পঞ্চমুখী তেলৰ চাকি জ্বলাব, সেইদিনা যাতে মাছ মাংস সেৱন কৰাৰ পৰা দূৰত থাকে, ব্ৰতত থাকিব পাৰিলে বিশেষ শুভদায়ক। তেনে কৰিলে আপোনাৰ অনাগত বছৰটোত কামসমূহ সোনকালে হৈ পৰিব, যিটো ভাবিছে সেইটোৱে আপোনাৰ হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে অনাগত বছৰটো যেন শুভ আৰু মংগলময় হৈ পৰক। আৰু বিশেষভাৱে শুভ অংক থাকিব আপোনাৰ এই বছৰটোত 2 আৰু 6। গতিকে আগন্তুক বাকীকেইটা ৰাশিৰ বিষয়েও অতি সোনকালে লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।